এই অনুষ্ঠানটিত মই এইবাৰে 3বাৰ হ'ল এখন গাঁৱত অহা সকলোকে শুভেচ্ছা জনালোঁ অসমীয়া মানুহসকল শুভেচ্ছা জনালোঁ অনুষ্ঠানটো আৰু আগলৈ আগবাঢ়ি যাওক সেইটোৱে কামনা কৰিছোঁ একচুৱেলি মই বিহুৰ মই ট্ৰেকত ঢোলত নহয় তাতে মই বেষ্ট ট্ৰেকত পাইছিলোঁ একচুৱেলি বেষ্ট এৱাৰ্ড আছিলে সম্ৰাজ্ঞী নহয় বাৰু নহ'লে কোনোবাই ভাবিব সম্ৰাজ্ঞীচোন ৰাজশ্ৰী নাথ কোনো শুনাই নাই ৰাণী আছে শিৱসাগৰৰ ৰাণী আছে বাৰু ৰাজশ্ৰী নাথ বুলি গতিকে ভুল নুবুজিব আৰু কোনো এতিয়া জাষ্ট যোজনা গাই দিছোঁ আজি বাৰু গান নাগাওঁ এই ৰাতি আৰু এনেকুৱা কণ্ঠত গান গাব নোৱাৰি বিহু নাম গাব নোৱাৰি এটা যোজনা গাই দিছোঁ অতি কৈছে হৰ মুগাৰে মহুৰা ও তাতো কৈছে হৰৰ মাকো ও তাতো কৈছে হৰ বহাগৰ বিহু অনে নাচি কেনে কৈ থাকো এইখিনিয়ে দিছোঁ মই আজিৰ কাৰণে কোনো সাজু নহয় সেইকাৰণে এইখিনিতে মই এই কলিটোৰে মই সকলোকে শুভেচ্ছা জনাইছোঁ শুভৰাত্ৰি কবিতা এটা লিখিলৈ ছাৰ শুনবিনে কওকচোন বাৰু কি কবিতা কাণবা নালগে তোমাক ভাল পাম বুলি বিয়া পাতিম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ তোমাক ভাল পাই বিয়া পাতিম বুলি শকত হ'বলৈ আঠিয়া কল খালোঁ শকতো নহ'লোঁ তোমাকো নাপালোঁ হাগোতেহে কষ্ট পালোঁ আঠিয়া কল মাৰোঁতে একেবাৰে বাঁহৰ মূৰত ধৰি বল দিব লগা হৈছিল নোলেহে নোলে ঐ মই ইফালে বন্দী মই থাকিলোঁ তাই ভিতৰি বেলেগ তাত কলে গ'ল গতিকে এসোপা হ'ল কবিতা গতিকে সকলোৰে উত্তৰ কামনা কৰিছোঁ যি এই ৰূপকোঁৱৰ মিলনজ্যোতি সংঘ এই কিমান বছৰ হ'ল এইটো 28 বছৰ ধেমালি 28 বছৰ গতিকে সোণালী জয়ন্তী পাৰ হওক শতবৰ্ষ পাৰ হওক হীৰক জয়ন্তী পাৰ হওক তাকে কামনা কৰিছোঁ উত্তৰ কামনা কৰিছোঁ ইয়াৰ উপস্থিত সকলো ৰাইজক আমি আন্তৰিক ধন্যবাদ কেনেকৈ জ্ঞাপন কৰিছোঁ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ অনুষ্ঠানকেইটা ভুল যদি বিচাৰ কাৰ্য কৰোঁতে হয়তো অনুষ্ঠানকেইটা ভুল যদি হৈ যাব পাৰে সেই সৰ্বদা মৰিখন আপোনালোক কৰি দিব গতিকে পুনৰ পৰা আপোনালোকক লগ পাম বিহুটো ভাল হওক আমাৰ অসমীয়া বাপতি সাহোনে বিহুটি আপোনালোকে জীয়াই ৰাখক সুন্দৰ প্ৰচেষ্টা হাতত লৈ আছে হাতত লৈ যাওক বিহুটি কেনেকৈ জীয়াই ৰাখক নিজৰ স্বকীয়তা ৰক্ষা কৰি নিজৰ বিহুৰ স্বকীয়তা ৰক্ষা কৰি বিহুটি এনেদৰেই আমাৰ বাপতি সাহোনক জীয়াই ৰাখক তাকে কামনাৰে আজিলৈ শুভৰাত্ৰি ধন্যবাদ